Welcome to AgriPrepCat, Assam Agriculture Universityৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙৰ 10 আৰু 11 আগষ্টৰ মই ডাটা কাট অফ ৰেংক কোনটো কেটেগৰী কিমান গৈছে মই এইটো ভিডিঅ'ত জনাম। প্লাছ অহাকালি যেনেকুৱা তোমাৰ ডিফেন্স কোটা দেন DGL PWD এইবোৰৰ কাউন্সেলিং হ'ব। প্লাছ HFCত কাউন্সেলিং 13ত। আৰু এটা বস্তু 13ত HFC জাষ্ট 2000 ৰেংকলৈকেহে মাতিছে। কিছুমানৰ এতিয়াও ডাউট যে HFC চাগে চব কেণ্ডিডেট নহয়। মই বাৰু ভিডিঅ'টো লেন্দি হ'ব, সেইকাৰণে মই অলপ স্পীডলি তোমালোকক কাট অফ ৰেংকটো জনাই দিম চ' ডেট। আৰু এটা ইম্পৰ্টেণ্ট চোৱা, কাউন্সেলিঙত এইবাৰ বহুত চেঞ্জেছ দেখা গৈছে। মই নিজে পাৰ্চনেলি এটেণ্ড কৰিছোঁ আৰু এটা বস্তু ৰিয়েলাইজ কৰিছোঁ, মানে ষ্টুডেণ্ট কিছুমানে ইমানেই কেজুৱেল থাকে, লাইক কিহৰ কাৰণে কেজুৱেল নহ'ব। মই এটা বস্তু ৰিয়েলাইজ কি কৰিছোঁ যে আমি কাউন্সেলিঙত মই যিমান পেৰেণ্টছ লগ পালোঁ ভাল লাগিছে বাৰু। মেক্সিমাম পেৰেণ্টছৰ এটা কথাই, মই তোমাৰ ভিডিঅ' চাওঁ, মানে হেৰি নাই, ষ্টুডেণ্ট যদি আমাৰ গ্ৰুপত নাই বা পেৰেণ্টছে ভিডিঅ' চাই আমাৰ, মানে মই এইটো ভাবিছোঁ আজিকালি পেৰেণ্টছে কিমান চিৰিয়াছ বাচ্ছা। টু বি অনেষ্ট আমাৰ পেৰেণ্টছে কেতিয়াও এইবোৰ ভিডিঅ' খোৱা কি কৰি আছোঁ নাচায়, আৰু নিজে ষ্টুডেণ্টজনে ইমান হেৰি নহয়, চিৰিয়াছ নহয় প্ৰিপেৰেশ্যন লৈ। আৰু মোৰ বেয়া লাগিছে চবচে এটা বস্তু, কিছুমানৰ ৰেংক যে পিছুৱাই গৈছে। ঠিক আছে, চবেতো ৰেংক 1 নাহে, কোনোবা ৰেংক 1 কোনোবা লাষ্ট ৰেংক থাকিব বাৰু, বাট সেইটো মই কোৱা নাই। মই কৈছোঁ পেৰেণ্টছে বেছি ভিডিঅ' চাই ষ্টুডেণ্টতকৈ, মানে পেৰেণ্টছে কৈ আছে তোমাৰ চব ভিডিঅ' চাইছোঁ ফাৰ্ষ্টৰ পৰা লাষ্ট এনেকৈ। মই মানে এইটো নেগেটিভ ৱেত কিয় লৈছোঁ, কাৰণ মই বিচাৰোঁ এজন ষ্টুডেণ্টে চিৰিয়াছ হওক। পেৰেণ্টছে চিৰিয়াছ হয় ইয়াতে একো নাই, পেৰেণ্টছে ক'ব পঢ় ভাই, পঢ়িব দিব, বাট কি ক'ম আৰু। সেইকাৰণে কৈছিলোঁ ভালকৈ পঢ়া। আজি কিছুমানে আহি যেতিয়া কান্দিব লগা চিটুৱেশ্যন হয়, দুটা ধৰণৰ ষ্টুডেণ্ট চাইছোঁ ইয়াতে কাউন্সেলিঙত, 2এজনক চাইছোঁ, ছোৱালী মেক্সিমাম, ল'ৰা আৰু ক'ত চিট পাই কান্দিয়ে দিলে বাৰু। পেৰেণ্টছ লগত ফটো উঠি আছে, যদিও কিছুমানেতো মোৰ লগতো ফটো উঠিলে বাৰু, চেষ্টা চেলিব্ৰিটি বনাই দিছে। ভাই লাজ লাগে নে বাৰু, বুজিছা। আৰু কিছুমানে এটা কেটেগৰীৰ আছে য'ত মানে চিট মানে নোপোৱাকৈ মানে গুচি যাব লগা হৈছে, ইমান দূৰত আহিছে যোৰহাটত। এতিয়া চব ফাৰ্ষ্ট ডেৰ কাউট অফটো মই জনাই দি আছোঁ, দেন ছেকেণ্ড ডে জনাম। ফাৰ্ষ্ট ডে যদি চাব যোৱা, এভৰি কেটেগৰী মানে মই খানাপাৰাৰ খানাপাৰা আনৰিজাৰ্ভত কিমান গৈছে, যোৱা বছৰত যিমান গৈছিল সিমান। এইবাৰ কাট অফ মানে এনেকুৱা হ'ল, লাষ্ট ইয়েৰ বা তাৰ আগৰ বছৰ মপ আপত যিমান কাট অফ যায়, ছেম কাট অফ এইবাৰ গৈছে, তেনেকুৱা ৰেংক। কাৰণ কেণ্ডিডেট বহুত এটেণ্ড কৰিছে। নৰ্মেলি যেনেকুৱা 1500 ৰেংকলৈকে মাতিছে, কাৰণ এইও এক্সপেক্ট কৰা নাছিল ইমান ৰেংক যাব বুলি। ফাৰ্ষ্টৰ দিনাই বহুত চিট ফিল আপ। চোৱা, আগৰ বছৰ এনেকুৱা হৈছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। আৰু এটা বস্তু মই জনাই দিম বাৰু, মপ আপ কাউন্সেলিং হ'ব নে নাই, ছেকেণ্ড কাউন্সেলিং চবৰে ডাউট, এইটো ভিডিঅ'তে জনাই দিম। ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং হয়, ছেকেণ্ড কাউন্সেলিং, থাৰ্ড কাউন্সেলিংটো এক্সক্লুচিভলি ফৰ কমিউনিটি ছায়েন্সৰ কাৰণে হৈছে। বাট এইবাৰ এনেকুৱা হ'ল কমিউনিটি ছায়েন্সৰ ভাই আনৰিজাৰ্ভৰ চিট ফুল, বুজিছা। মোৰ গা বেছি টায়াৰ্ড হৈ আছোঁ, গোটেইদিন কাউন্সেলিঙত আছিলোঁ, টোপনি ধৰিছে। এতিয়া ফাৰ্ষ্ট খানাপাৰা কাট অফ যদি চোৱা, আনৰিজাৰ্ভৰ যোৱা বছৰৰ নিচিনাই ছেম। খানাপাৰা বেটৰ কাট অফ আনৰিজাৰ্ভৰ 44 ৰেংক গৈছে, EWSৰ 61 আৰু ST প্লেন্সৰ 458, OBCৰ তোমাৰ 268 ৰেংক OBCৰ। আৰু লখিমপুৰৰ যদি চোৱা, ছেম আনৰিজাৰ্ভৰ 81 কাট অফ গৈছে এইবাৰ, EWSৰ 104। এতিয়াতো আৰু চিট নাই, ইমানখিনিয়ে থাকিব ছেকেণ্ড কাউন্সেলিং, তাৰ পাছৰ পৰা ষ্টাৰ্ট হ'ব। মই কাউন্সেলিঙৰ ৰুলছৰ ছেপাৰেট ভিডিঅ' বনাম, এইটো জাষ্ট কাট অফ ৰিলেটেড, মানে কিছুমানে কাউন্সেলিং এটেণ্ড কৰিব পাৰিব নাই ছেকেণ্ড কাউন্সেলিং, ইনকেছ ফাৰ্ষ্ট কৰা নাই, বহুত ৰুলছ আছে। দেন EWS আৰু এডমিশ্যন যোনে পাইছা এতিয়া কি প্ৰচেছ কৰিব লাগিব, সেইটো মই কাইলৈ ভিডিঅ' দি দিম ভালকৈ। OBC তোমাৰ লখিমপুৰ কলেজ অফ ভেটেনাৰী ছায়েন্সৰ আনৰিজাৰ্ভ 81, EWSৰ 104, OBC তোমাৰ 270ৰ পৰা ষ্টাৰ্ট হৈছিল, 388 এৰাউণ্ডত শেষ হৈ গৈছে। মই একজেক্ট ডাটাটো পোৱা নাই লাষ্ট কিমান। SCৰ 527, কোনোবা যদি আছে কমেণ্ট ডাউন কৰি দিবাচোন OBCৰ কিমান লৈছে লাষ্ট। আৰু SCৰ 527, ST প্লেন্সৰ 624, আৰু ST হিলছৰ ফাৰ্ষ্টৰ দিনা ফিল আপ হোৱা নাছিল, ছেকেণ্ড ডে ফিল আপ হ'ল, আৰু সেইটো কাট অফ মই ছেকেণ্ড ডে জনাই দি আছোঁ। দেন যোৰহাট কলেজ অফ এগ্ৰিকালচাৰৰ ফাৰ্ষ্ট জেনাৰেলৰ আনৰিজাৰ্ভ 242 ৰেংক, দেন EWSৰ 337, OBCৰ তোমাৰ 540, SCৰ তোমাৰ 681, ST প্লেনৰ 699 প্লাছ গৈছে। ST প্লেন আজিও ছেকেণ্ড ডে, মানে ছেকেণ্ড ডে যোনটো আৰু আছে এইটো ফাৰ্ষ্ট ডে কৈ আছোঁ। CS কলেজ অফ এগ্ৰিকালচাৰৰ আনৰিজাৰ্ভৰ 476 এৰাউণ্ডত আছে, EWSৰ 706, OBCৰ 728 কাট। মই এইখিনি কমন ৰেংক কৈ আছোঁ,
কাউন্সিলিঙত কমন ৰেংকে কনচিডাৰ কৰে, কেটেগৰী ৰেংক নহয়। ফিচাৰী কলেজৰ যদি কাট অফ চোৱা, আনৰিজাৰ্ভৰ 317 পৰা ষ্টাৰ্ট হৈছিল, 550 এৰাউণ্ডত চাগে শেষ হৈছে, মই একজেক্ট ডাটা পোৱা নাই। EWSৰ 665, OBCৰ তোমাৰ 651। বিটেক এইবোৰ এইবাৰ কি হ'ল, কাউন্সিলিঙৰ টাইমত বিটেকত নতুনকৈ তোমাৰ 4টা HFC চিট এড কৰি দিলে। আৰু আনৰিজাৰ্ভত তোমাৰ 576 মানে কাট অফ ৰেংক। EWSৰ 66666, ডিফেন্স কোটাৰ এটা চিট যোৱাকালি ফিল আপ কৰা হৈছিল 729 ৰেংকত। আৰু তোমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ যদি চোৱা, EWSৰ 474, আনৰিজাৰ্ভৰ 469, OBC 725। এইখিনি কাট অফ মই কেণ্ডিডেটৰ পৰা শুনিছোঁ বাৰু, কাউন্সিলিং প্ৰেজেঞ্চ হয়, অলপ চেঞ্জ হ'ব পাৰে, মিছ হ'ব পাৰে, অফিচিয়েল কাট অফ ওলাব ছেকেণ্ড কাউন্সিলিঙৰ টাইমত। FND ফুড এণ্ড নিউট্ৰিশ্যন যদি আনৰিজাৰ্ভৰ চোৱা, 652 ৰেংক, OBCৰ 749। তো ফাৰ্ষ্ট ডে ছেকেণ্ড ডে মই জনাই আছোঁ। কমিউনিটি ছায়েন্স 714, হৰ্টিকালচাৰৰ 736 প্লাছ আনৰিজাৰ্ভৰ, দেন OBC 722 এৰাউণ্ড। চেৰিকালচাৰত EWS 735ত যোৱাকালি পাই গৈছিল। আৰু ছেকেণ্ড কাউন্সিলিঙৰ আপডেট, চ' তাৰে আগত মই কৈ আছোঁ, কোনোবা নেক্সট ইয়াৰ এতিয়া যিহেতু কাট অফ অলপ হেৰি হ'ল, মই কি ক'ম, কাট অফ হাই যোৱা নাই, কাট অফ ল' গৈছে, বাট নাম্বাৰ অফ কেণ্ডিডেট প্ৰেজেণ্ট বেছি হৈছে। চ' নৰ্মেলি মানে ৰেংক ৱাইজ ঠিকে আছে, যিমানখিনি আগত মপ আপলৈকে হ'ব লাগিছিলে সেইটো আগতে হৈ গ'ল, ভালেই হ'ল, কাৰণ বহুতখিনি কাউন্সিলিং হ'লে দিগদাৰ, লেট হ'লে, চ' সেইখিনি আগতে হৈ গৈছে। চ' কাট অফ ল' বাট নাম্বাৰ অফ কেণ্ডিডেট বেছি আছিল, চ' সেইকাৰণে মানে এনেকুৱা লাগিছে ভাই চবেই প্ৰেজেণ্ট আছে, জাষ্ট ৰেংক 1, 2 and 3 হে এবচেণ্ট আছিল। মাজত 500 ৰেংকৰ ভিতৰত কিছুমান এবচেণ্ট আছিল কেইজনমান, বাট মেক্সিমাম প্ৰেজেণ্টে হয়। এতিয়া ছেকেণ্ড ডে যদি কাট অফ চাব যোৱা, মই ফাৰ্ষ্ট কমিউনিটি ছায়েন্সৰ জনাইছোঁ, দেন চব জনাম। আনৰিজাৰ্ভৰ 857 লাষ্ট ৰেংক গৈছে, EWSৰ 848, দেন SCৰ লাষ্ট ৰেংক গৈছে 1463, ST প্লেইনছৰ গৈছে 1197। আৰু ফুড নিউট্ৰিশ্যনত যদি চোৱা, EWSৰ 790, OBC NCL 907, আৰু OBC চুতীয়া 1482, আৰু STP লাষ্ট গৈছে তোমাৰ 1261, আৰু ফ্ৰীডম ফাইটাৰ এটা আজি ফিল আপ কৰা হৈছিল, যিহেতু কেণ্ডিডেট আছিল, চ' 1489। PWD আজি এটা হেৰি হৈছে, ফিল আপ হৈছে। দেন বিটেকত চোৱা, OBC 760, SCৰ 1213, OBC টাই আহোমৰ যদি চোৱা 840 ৰেংক বিটেক, আৰু ST প্লেইনছৰ 1281। চেৰিকালচাৰৰ তোমাৰ OBC 804, EWSৰ 773, টাই আহোমৰ তোমাৰ 1090, ST প্লেইনছ 1142। মই কাট অফ কিয় জনাই দি আছোঁ, ৰুলছ আছে, এবভ দ্য কাট অফে ছেকেণ্ড কাউন্সিলিং কল কৰিব। কোনোবা তাৰ তলত আছিলে, অহা নাই এবচেণ্ট, ল'ব পাৰিবা, বাট এডমিশ্যন দিব নোখোজে, নৰ্মেলি কিবা এটা ৰিজন দিব লাগিব আৰু ডকুমেণ্টছ হোৱা নাছিল বুলি। বাট নৰ্মেলি ৰুলছ এনেকুৱা। এতিয়া যেনেকুৱা তোমাৰ চেৰিকালচাৰৰ মই ক'লোঁ ST প্লেইনছ 1142, তো নেক্সট ST প্লেইনছ 1143 হে ইলিজিবল হ'ব। BNCৰ তোমাৰ OBC টাই আহোম 835, আৰু ST প্লেইনছ মানে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কাট অফ ছেকেণ্ড ডে, OBC টাই আহোম 835, ST প্লেইনছৰ 829 ৰেংক, SCৰ 1190। ফিচাৰীৰ যদি চোৱা, টাই আহোম তোমাৰ 899 ৰেংক যাৰ আছিল পাই গৈছে, 917 পাই গৈছে, 1026 ৰেংকো পাইছে, লাষ্ট 1026 আছিল। OBC চুতীয়াৰ তোমাৰ লাষ্ট 1403 ফিচাৰী পাই গৈছে। দেন এগ্ৰিকালচাৰ যোৰহাট মেইন চোৱা, চবতে ডিমাণ্ড ভাই। TGL কেটেগৰী মই জনাই আছোঁ, 971 পৰা ষ্টাৰ্ট হৈছিল, 1100 প্লাছ, অলপ এটা দুটা ৰেংক এইফাল তোমাৰ হ'ব পাৰে, 1100 ৰেংকলৈকে পাই গৈছে। দেন ST প্লেইনছৰ 758 ৰেংক লাষ্ট ৰেংক, ST প্লেইনছ। SCৰ তোমাৰ 879 to 935, 879 পৰা ষ্টাৰ্ট হৈছিল, 935 এৰাউণ্ড ST প্লেইনছ পাই গৈছে। দেন এগ্ৰিকালচাৰ ST হিলছ যোৰহাট কিমান পাইছিল, 1175 পাইছে, 1356 ৰেংকো পাইছে তোমাৰ, 1423 ST হিলছ, লাষ্ট পাইছে 1449 ST হিল যোৰহাট। আৰু ভেটেনাৰী খানাপাৰাৰ যদি চোৱা, OBC মাটাক, যিহেতু আনৰিজাৰ্ভ EWSৰ চিট শেষে হৈ গৈছিল, আজি জাষ্ট কেটেগৰীখিনি ফিল আপ হৈছে, মাটাক OBCৰ পাইছে 1194 প্লাছ, মানে আৰু দুটামান কেণ্ডিডেটে পাইছে, আৰু চিট আছেই বাৰু। TGLৰ 1174, TGL 1174 লাষ্ট। দেন SCS কলেজ অফ এগ্ৰিকালচাৰত তোমাৰ ছেকেণ্ড ডে যদি চোৱা, ST প্লেইনৰ তোমাৰ 893 প্লাছ, আৰু SCৰ হৈছে 1371,
893 পৰা 2জন কেণ্ডিডেট আৰু পাইছে চাগে, মই একজেক্ট পোৱা নাই। ভেটেনাৰী লখিমপুৰৰ যে ডাটা চোৱা, ST হিলছ লাষ্ট কেণ্ডিডেট আছিল 1136, আৰু হৰ্টিকালচাৰত তোমাৰ টাই হোম কেটেগৰীত 1046, ST প্লেইনছৰ 1128, দেন SCৰ 1414 লাষ্ট হৰ্টিকালচাৰ। আৰু এও এমপ্লয় কোটাৰ এটা চিট পাইছে এগ্ৰিকালচাৰ যোৰহাটত 860 ৰেংক। এতিয়া চোৱা এই কাৰ্ট অফ ৰেংকখিনি, এতিয়া চিট খালী যেনেকুৱা আছে তোমাৰ, তেওঁ HFC চিট খালী আছে 40। এতিয়া মই তোমাক জনাই দি আছোঁ তোমালোকক, মানে চোৱা HFC চিট কিছুমানে ভাবি আছে ফিল আপ হ'ব না নাই, নেক্সট ছেকেণ্ড ৰাউণ্ডত আকৌ হ'ব। আজি যিহেতু কাউন্সিলিং এটা বস্তু এনাউন্স কৰিছে যে ছেকেণ্ড ৰাউণ্ড অফ কাউন্সিলিংটোৱে তোমাৰ মপ আপ হিচাপে কনচিডাৰ কৰিব চাগে, বাট পচিবল নহয়। কাৰণ চোৱা মেডিকেল কাউন্সিলিঙৰ কাৰণে ৱেইট কৰিব। চ' এনেকুৱা হ'ব ছেকেণ্ড কাউন্সিলিংটো পাতিবই ছেপ্টেম্বৰ ফাৰ্ষ্ট উইক বা মিডত, তাৰ পাছত চাবা বহুতে উইথড্ৰ কৰিব চিট। দেন থাৰ্ড কাউন্সিলিং নৰ্মেলি নাপাতিব পাৰে, নৰ্মেলি যিহেতু থাৰ্ড কাউন্সিলিং কমিউনিটি চায়েন্সৰ কাৰণে হয়, চ' বেছি চিট খালী নহয়। চ' সেইটো ডাইৰেক্ট মপ আপ তোমাৰ যোনটো থাৰ্ড কাউন্সিলিং হ'ব, মিনিমাম আৰু 2টা কাউন্সিলিং হ'বই। ফাৰ্ষ্ট হ'ব এইটো, ছেকেণ্ড এটা হ'ব, আৰু থাৰ্ডটোৱে মে বি মপ আপ হিচাপে হ'ব। এইৱে আজি অডিটৰিয়ামত এনাউন্স কৰিছে ছেকেণ্ডটোৱে মপ আপ, বাট পচিবল নাই, কাৰণ মেডিকেলৰ লাষ্ট কাউন্সিলিংলৈকে ৱেইট কৰিব বুলি কৈছে। চ' মপ আপ তোমাৰ হ'ব, মপ আপ জেনেৰেলি ডিচেম্বৰত হয়, বাট আগত হ'বও পাৰে। এইটো ডিপেণ্ড কৰিব ICR কাউন্সিলিং, মেডিকেলৰ কাউন্সিলিং ওপৰত। টেনশ্যন ল'ব নালাগে, তোমালোকে 2000, 3000, 4000 ৰেংক আছে, ষ্টিল চান্সেছ আছে বাৰু, বাট কিছুমান কেটেগৰীত কাট অফ কম যাব বাৰু। মই নেক্সট ডিটেইল ভিডিঅ' লৈ আহিম ৰুলছৰ ওপৰত, মানে কেনেকুৱা ছেকেণ্ড কাউন্সিলিং এটেণ্ড কৰিব পাৰিব নে নাই, তোমালোকে চাই থাকিব। আৰু কোনোবা নতুন আছা যদি আমাৰ বেটচ জইন কৰিব পাৰিবা। নেক্সট ইয়েৰ প্ৰিপাৰেশ্যনৰ কাৰণে তোমালোকে এতিয়া ষ্টাৰ্ট দিব পাৰা। আমি ক্লাছ ষ্টাৰ্ট দিম 15 আগষ্টৰ পাছত। আৰু কিবা ডাউট থাকিলে সুধিবা বাৰু, মই মেছেজ ৰিপ্লাই দিব পৰা নাই, চৰি, কাৰণ এইকেইদিন কাউন্সিলিঙত আছোঁ, প্লাছ বহুত মেছেজ হৈ গৈছে। আৰু যি হওক তোমালোকে লগ পাইছোঁ, ভাল লাগিছে মোৰো। থেংক ইউ চবকে, বাই বাই।